একদম কৰিছোঁ মোৰ আজি নেক্সট ভিডিঅ'টোত আৰু সকলোকে আজি বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি শুনিছোঁ গ্ৰহণ লাগিব চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণে আমাৰ ওপৰত প্ৰভাৱ পেলাব নে নেপেলায় সেয়া মই আপোনালোকক আগলৈ ভিডিঅ'টোত ক'বলৈ গৈছোঁ। তাৰ আগতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়াহে মোৰ আহিব লগা ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোক পাই থাকিব। ঠিক আছে বাৰু, আজি আহিছোঁ মই টপিকত। আজি একচুৱেলি 5 জুন আৰু আজি লাগিব চন্দ্ৰগ্ৰহণ। এই গ্ৰহণটো একচুৱেলি আমাৰ কাৰণে আমাক প্ৰভাৱ পেলাব নে নেপেলায় সেয়াহে মেইন কথা। বিশেষকৈ গ্ৰহণ লাগিলে বুলি ক'লে গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত অলপ চিন্তা হৈ যায়। গৰ্ভৱতী মহিলাসকলে নিজৰ আহিব লগা সন্তানটোৰ ক্ষেত্ৰত চিন্তাৰ কাৰণ হৈ যায়। কেনেকৈ থাকিব, কি বাচি থাকিব, কেনেকৈ কি কৰিব, সেইবিলাক কথা আহি যায়। এটা কথা কওঁ আপোনালোকক, শুনি আছোঁ নিউজবিলাকতো শুনিছোঁ আৰু মই চাইছোঁ আৰু সেয়ে সকলো চাই মেলি মই গম পাইছোঁ যে গ্ৰহণটো তাৰমানে চন্দ্ৰত বিশেষকৈ একো প্ৰভাৱ নেপেলায়। চন্দ্ৰ সদায় যেনেকৈ থাকে তেনেকৈ থাকিব, একো প্ৰভাৱ নেপেলায়। আৰু এই গ্ৰহণটো আমাৰ সকলোৰে ওপৰতো একো প্ৰভাৱ তেনেকৈ নেপেলায়। সেয়ে একচুৱেলি এই গ্ৰহণটোত গ্ৰহণ বুলি ক'লে যিহেতু আমাৰ সাধাৰণ মানুহৰ ক্ষেত্ৰতো অলপ বহুত বাচি থাকিব লাগে, সেইটো হয়। বিশেষকৈ গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত মহিলাসকলৰ ক্ষেত্ৰত বহুত চিন্তাৰ কাৰণ হৈ যায়। কি বাচিব, কেনেকৈ বাচিব, এইবোৰ চাই ফুৰে আৰু মোৰ ক্ষেত্ৰতো হৈছিলে। ভিডিঅ'বোৰ চাওঁ বা আগৰ দিনৰ মানুহৰ কথাবোৰ শুনো, কেনেকৈ কি বাচিব লাগে। আগৰ দিনৰ মানুহ আমাৰ আইতাহঁতে তেওঁলোকে কৈছিলে যে নখ কাটিব নালাগে, শাক পাচলি কাটিব নালাগে, কটাৰী জুব নালাগে আৰু এনেকৈ বিচনাত চিধা হৈ শুব লাগে, তেৰা বেকা হৈ শুব নালাগে, তেতিয়া বেবীটোৰ ওপৰত প্ৰভাৱ পৰে সেয়া বুলি কয়। আৰু বাহিৰত ওলাব নালাগে, প্ৰভাৱ পৰে সেয়া বুলি কয়। এইবোৰ কিছুমান বাছি চলিব লাগে, বিশেষকৈ গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত। সেইটোৱে ময়ো সেইটো সময়ত বহুত কষ্টত সেইটো সময়ত কটালোঁ। ময়ো পাইছিলোঁ গ্ৰহণ সেইটো সময়ত। তেনেকেই জাগি আছিলোঁ ভয়তে আৰু চিধা কেনেবাকৈ কিজানি বেকা হৈ ঘূৰি পাওঁ, চিধা হৈ ফিঠি হৈ টোপনি গ'লেও চাই আকৌ সাৰ পাই যাওঁ, তেনেকুৱা হৈছিলে আৰু। সেয়ে ক'বলৈ আছিলে আমি এইটো গ্ৰহণত ইমান ভয় কৰিব নালাগে বুলি মই পাইছোঁ নিউজবোৰত। এই গ্ৰহণটো তেনেকৈ ভয় কৰিব লগা নাই, ইমান প্ৰভাৱ নেপেলায় আমাৰ ওপৰত। তথাপিতো যদি ভয় লাগে আপোনালোকক, বিশেষকৈ গৰ্ভৱতী মহিলাসকলক, গ্ৰহণ লাগিব 11:15 পৰা 2:34 মানলৈকে লাগিব, 2:34 AM লৈকে। তেতিয়ালৈকে এনেও মানুহে বাহিৰত নোলায়, চব ঘৰৰ ভিতৰতে থাকে আৰু তেতিয়ালৈকে 11:15লৈকে প্ৰায়ে মানুহৰ খোৱা বোৱাও হৈ যায়। সেইটো সময়ত খাব নালাগে বুলি কয়। আপোনালোকে যিমান পাৰে 11টা বজাৰ আগতে সকলো খোৱা বোৱা কৰি শেষ কৰক। সেয়াই ক'বলৈ আছিলে। আৰু যদি খাব লগা হৈ যায় তেতিয়াহ'লে আপোনালোকে সেই তুলসী পাত সেই খোৱাত দি লৈ তেতিয়া খাব পাৰে। তেনেকৈ মই কৰিছিলোঁ, তুলসী পাত দি খাব লগা হোৱাত তুলসী পাত দি খাইছিলোঁ। তেনেকৈ অলপ কৰি চাব পাৰে। তথাপিতো যদি ভয় খাইছে তেতিয়া, কিন্তু মই জনাত একো ভয় খাব লগা কাৰণ নাই। সেয়েহে এইটোৱে ক'ব লগা আছিল গ্ৰহণৰ ক্ষেত্ৰত, যে আপোনালোকে হয়তো বেছি গ্ৰহণ বুলি ক'লে ভয় খায় মানুহে, হয়ো ভয় খায়, সাৱধানতা অৱলম্বন কৰিব লাগে। কিন্তু শুনামতে এইটোত ইমান ভয় খাব লগা কাৰণ নাই, এইবোৰ ইমান প্ৰভাৱ নেপেলায়। সেয়েহে আপোনালোকক ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ কথাটো। ঠিক আছে, আজিলৈ সামৰিছোঁ ভিডিঅ'টো। মোৰ ভিডিঅ' চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।